গোটেই জীৱন যদি আপুনি হেলদি হৈ থাকিব খুজিছে তেনেহলে খোৱা আটাখিনিত কেইটামান বস্তু মিহলাই লওক আপুনি ষ্ট্ৰং আৰু গোটেই জীৱন নিৰোগী হৈ থাকিব কি বস্তু মিহলাই লব আটাত ডিটেইল কৈ জানোৱা হওক আশা কৰো ভিডিওটো বহুত হেল্পফুল হ'ব সকলোৰে কাৰণে যদি ভিডিওটো ভাল লাগে তেতিয়াহলে লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব মই এনেকুৱা ধৰণৰ ভিডিওবিলাক মোৰ চেনেলত আপলোড কৰি থাকো মই ভাবো যিবোৰ আপোনালোকৰ অলপ হলেও সহায় হ'ব তো সেই কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব নহলে মোৰ আহিবলগীয়া ভিডিওবিলাকৰ নটিফিকেশন আপোনালোকে মিছ কৰি দিব এতিয়া মেইন কথালে আহো আমি আটাখিনি এতিয়া কি বস্তু মিহলাই লব লাগিব এই আটা আপুনি ঘৰতে তৈয়াৰ কৰি লব পাৰে অতি সহজতে আৰু খুব সুন্দৰকে তাৰ পৰা আপুনি ম্যাক্সিমাম বেনিফিট লব পাৰিব প্ৰায় প্ৰতি ঘৰ মানুহে আটা ব্যৱহাৰ কৰে আৰু আজিকালি মাৰ্কেটত মাল্টিগ্ৰেইন আটা কিনিবলৈ পোৱা যায় এই মাল্টিগ্ৰেইন আটাত কি মিহলাই আপুনি নিজৰ চকুৰে দেখা নাই আপুনি নাজানে এবোৰত কি মিহলোৱা হয় বজাৰৰ পৰা মাল্টিগ্ৰেইন আটা ইউজ কৰাটো হেতু মই সাজেষ্ট কৰিবলৈ নিবিচাৰো আপোনালোকে ঘৰতে খুব হেলদি এটা আটা বনাই লব পাৰে যেটো আপুনি ঘৰত বনাই লব হেতু আপুনি খুব কনফিডেন্টলি আপুনি ইউজ কৰিব পাৰে আপোনাৰ খাই প্ৰথম দিনাখনৰ পৰা আপোনাৰ খুবেই ভাল পাব আপুনি এতিয়া জানো হওক আটাখিনি আপোনালোকে কেনেকে ইউজ কৰিব যি আটা আপোনালোকে খায় আশীৰ্বাদ আটা হ'ব পাৰে যি আটা খায় সেই আটাত এই বস্তুখিনি মই যি বস্তু কম আপোনালোকক সেই বস্তুখিনি আপোনালোকে মিহলাই লব সাপোজ 15 কেজি যদি আপোনালোকে আটা লয় তেতিয়া হলে তাত প্ৰথম বস্তুটো মিলাব ৰাগী মিলাব আধা কেজি ৰাগীত ক্যালসিয়াম ভৰপুৰ পৰিমাণে থাকে ই আমাৰ বোন হেলথৰ কাৰণে যথেষ্ট পৰিমাণে ভাল ষ্ট্ৰং হেয়াৰ আৰু ষ্ট্ৰং বডি এগিটাটো ৰাগীয়ে খুব ভাল কাম কৰে 2 নম্বৰ ইনগ্ৰেডিয়েন্টটো লব আপোনালোকে বাজৰা 1.5 কিলো বাজৰা লব এটো পাৰ্ল মিলেট বুলিও কোৱা হয় ইয়াত বহুত বেছি পৰিমাণে ফাইবাৰ আছে যিবিলাক শকত আনাজ যিবিলাক শকত দানা তাত সকলোতে বহুত বেছি পৰিমাণৰ ফাইবাৰ থাকে আৰু আপোনালোকে ফাইবাৰটো জানে আমাৰ বডিৰ কাৰণে ফাইবাৰ খুবেই জৰুৰী বস্তু পেট ক্লিয়াৰ হ'বলে আমাক ফাইবাৰটো লাগে পেটটো সাফা কৰি ৰাখিবলৈ আমাক ফাইবাৰ লাগে বাজৰা ইউজ কৰিলে যেতিয়া আপুনি আটাত বাজৰা মিহলাই ইউজ কৰিব তেতিয়া দেখিব আপোনাৰ পেটটো বহুত দেৰিলৈকে ভৰি থাকে বাৰে খাবলৈ মন নোযোৱা হয় আৰু হেতু বেছি শকত মানুহৰ কাৰণে এটো এটা খুব ভাল হ'ব পাৰে আপুনি ওভাৰ ইটিংৰ পৰা বাচি যায় বাজৰা যদি আপুনি ইউজ কৰে এটো লাহে ডাইজেষ্ট হয় আৰু সেই কাৰণে আপোনাৰ বডিত বাৰ্ডেন বেছি নপৰে আমাৰ নেক্সট ইনগ্ৰেডিয়েন্ট হ'ব চাউল আমাৰ ইয়াতে যেটো চাউল হয় অকমান মোটা চাউলটো হ'ব লাগিব আৰু সাব যেটো স্টাৰ্চ থাকে এখন শকত ধৰণৰ যেটো চাউল হেতু চাউল লব সেই চাউলটো লব 1.5 কিলো নেক্সট ইনগ্ৰেডিয়েন্টটো লব কুলাট এটো হৰসিংগ্ৰাম বুলিও কোৱা হয় এটো লব 300 গ্ৰামছ হয়তো আপোনালোকে জানে এটো এটা ডাইল হয় আৰু এই ডাইলটো সকলোতকে ষ্ট্ৰং ডাইল হয় এটো গৰম হয় আৰু হেতু কাৰণে ঠাণ্ডাৰ দিনত খালে ভাল উপকাৰ পাব ইয়াৰ পৰা এই ডাইলটোৱে আমাৰ কিডনি ডিটক্স কৰিব শৰীৰটো মজবুত কৰিব আৰু ইউৰিন ৰিলেটেড যদি কিবা প্ৰবলেম থাকে সেই প্ৰবলেম আপোনাৰ দূৰ কৰিব নেক্সটটো লব ব্ল্যাক গ্ৰাম হেতু আপোনাৰ উৰদ ডাল বুলিও কোৱা হয় হেতু 200 গ্ৰাম লব এটো আমাৰ বোন হেলথ ষ্ট্ৰং কৰে আমাৰ নি পেইন থাকিলে সেই প্ৰবলেম সলভ কৰে আৰু ইয়াতে কেবাটাও বেনিফিট আছে নেক্সট ইনগ্ৰেডিয়েন্টটো লব সৰগম বা জৱাৰ এটো লব 300 গ্ৰামছ এটো গ্লুটেন ফ্ৰী আৰু ডাইজেষ্টৰ কাৰণে বহুত বেছি ভাল এটো খালে আমাৰ শৰীৰত ব্লোটিং হ'ব নোৱাৰে শকত মানুহৰ কাৰণে বহুত বেছি ভাল পেট ফুলা এটো প্ৰবলেম দূৰ কৰে কিছুমানৰ শকত হোৱা খুব টেন্ডেন্সি থাকে অলপ খালে শকত হোৱা টেন্ডেন্সি থাকে সেই প্ৰবলেমটো থাকিলে জৱাৰ আপোনাৰ ডায়েটত ইনক্লুড কৰিবই লাগে নেক্সট ইনগ্ৰেডিয়েন্টটো লব আজৱাইন লব 50 গ্ৰামছ নেক্সট ইনগ্ৰেডিয়েন্টটো লব ফ্লেক্স সিডছ 100 গ্ৰামছ লব ফ্লেক্স সিডছ আমাৰ শৰীৰৰ কাৰণে বহুত বেনিফিচিয়েল ভিডিওত আগতে কোৱা হৈছে ফ্লেক্স সিডছত ওমেগা 3 ফেটি এসিড আছে ই হাই কোলেষ্ট্ৰল মেইনটেইন কৰে নেক্সট ইনগ্ৰেডিয়েন্টটো লব মৰিংগা সজনাৰ যেটো পাত হেতু মাৰ্কেটত আপুনি ভাল অৰ্গেনিক আপুনি পাউডাৰ কিনিবলৈ পাব নহলে আপুনি মৰিংগা পাতটো ভালকে সাফা কৰি পেলাই শুকুৱাই হেতু নিজে গ্ৰাইন্ড কৰি লব পাৰে মৰিংগা আমাৰ বডিত মাল্টিভিটামিন ফুলফিল কৰে আৰু আমাৰ ইমিউন সিস্টেম ষ্ট্ৰং কৰে মৰিংগা পাতটো যদি নিজে গ্ৰাইন্ড কৰিব বিচাৰে মৰিংগা পাতটো তেতিয়ালে বহুত বেছি গ্ৰাইন্ড নকৰিব আৰু বস্তুটো নাছালিব আৰু সেই কথাটো আমাৰ গুটেইখিনি গ্ৰেইনছৰ লগতে খাতে এই গুটেই গ্ৰেইনছখিনি যিমান পৰিমাণৰ মই কলো সিমান পৰিমাণত আপোনালোকে লৈ পেলাই
চাফা কৰি পেলাই নিজে ঘৰত গ্ৰাইণ্ড কৰি ল'ব আৰু এইটো কথাও মৰিংগা যিটো কলো মই বেছি গুৰি নকৰিব এই গোটেই আনাজখিনি আপোনালোকে বহুত বেছি গুৰি নকৰিব আৰু সেইখিনি বস্তু নাচালিব 15 কিলো আটাৰ পৰিমাণত আপুনি সেই বস্তুখিনি মিলাই ল'ব আপোনালোকে কেনেকৈ কৰিব পাৰে সেইটো আপোনালোকে চাব মিলাই ল'ব অকণমান কোৱান্টিটি বিলাক অকণমান কম বেছি পৰিমাণৰ হলে বিশেষ একো নহয় সো তেনেকৈ মিলাই পেলাই ল'ব আৰু আটাখিনি ৰুটি বনাবলৈ প্ৰিপেয়াৰ কৰিব তেতিয়া কুহুমীয়া পানীত ল'ব কুহুমীয়া পানীত আটাখিনি ভালকে মাৰি ল'ব আৰু তেনেকৈ যেতিয়া আটা খাই আপোনালোকে প্ৰফিট দেখি পেলাই আচৰিত হৈ যাব বহুত ভাল যেটো আমি মাৰ্কেটত কিনি আনি পেলাই আমি ৰুটি বনাই খাওঁ হেতু একেটা বস্তুকে সদায় খাই খাই আমি শৰীৰত বহুত এটা বেছি বেনিফিট নাপাওঁ আমাৰ পেটটোহে ভৰে তো এইখিনি বস্তু আপোনালোকে যদি এনেকে কৰে গুটিখিনি আনাজ মিলাই পেলাই গুৰি কৰি পেলাই যদি আপোনালোকে খায় খুব এটা ভাল বেনিফিট পাব ষ্ট্ৰং ফিল কৰিব আৰু আপোনালোকৰ ডাইজেষ্ট সিস্টেম ঠিক থাকিব শৰীৰটোত আপোনালোকে এটা ভাল বেনিফিট দেখিবলৈ পাব আপোনাৰ ডাইজেষ্ট সিস্টেমটো ষ্ট্ৰং কৰিব জইন্ট পেইন বিলাকত এই কামত দিব তাৰ উপৰিও আই সাইট ষ্ট্ৰং কৰিব আপোনালোকৰ ইমিউন সিস্টেম ষ্ট্ৰং কৰিব হেয়াৰ গ্ৰোথ ভাল কৰিব আৰু এনেকুৱা বহুত বেনিফিট ইয়াৰ পৰা পাব সো যদি ভিডিওটো আপোনালোকৰ ভাল লাগিছে লাইক শেয়াৰ আৰু কমেন্ট কৰিবলৈ নাপাহৰিব আৰু যিসকল মোৰ চেনেললৈ নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব ডেসক্ৰিপচনত গোটেই বস্তুখিনিৰ লিংক দিয়া আছে দৰকাৰ হলে চেক কৰিব পাৰে হ্যাপি হেলদি আৰু বিউটিফুল হৈ থাকক মোৰ শুভেচ্ছা থাকিল